জিত ব্লগ চেনেলৰ ল'ৰা ছোৱালী ককা আইতা সকলকে ৱেলকাম জনাইছোঁ। তেনে ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ আজি হ'ল ৰবিবাৰ, তো ছানডে। তো আমি এটা সৰু চাই পাৰ্টি এটা কৰিম, যিহেতু পৰীক্ষা চলি আছে, নেট চেট বন্ধ কৰি থৈ দিছে 1:30 গেলি। তো এটা আমি খানা খাম। তো ধুনীয়াকৈ আপোনালোকে চাব পাৰে ভিউটো। তো এতিয়া আমি পইচা লৈছোঁ, তলত দেখি যাই আছোঁ এই ছখান চৌক গেলি। তো গাইজ এতিয়া ধুনীয়াকৈ বজাৰ কৰোঁ। আমি এতিয়া বজাৰ কৰি কিনে ডাইৰেক্ট চেলেঞ্জ আৰম্ভ হৈ যাব। তো গাইজ ধুনীয়াকৈ বজাৰ কৰোঁ আৰু তাৰপিছত বস্তুটো লওঁ। 4জন মানুহ আছে, মই, কুলদীপ আৰু প্ৰীতম। তো ভিডিঅ'টো একদম শেষলৈ চাই থাকোঁ আৰু বহুত ইণ্টাৰেষ্টিং হ'ব, মানে পূৰা খাম দিয়ক গাইজ আজি। তো গাইজ এতিয়া আমি আহি গৈছোঁ দোকানত। তো ইয়াতে এখন মানে ঠাণ্ডা হ'লচেলাৰ পূৰা একদম গাইজ পূৰা ঠাণ্ডা আছে। তো ইয়াৰ পৰা বস্তুখিনি লৈ লওঁ ৰ'ব ধুনীয়াকৈ। তো দেখাই আছোঁ চব। তো বলক আজি পূৰা চেলেঞ্জ কৰিম আৰু খাম গাইজ দগৰি খাম আজি ৰবিবাৰ। তো গাইজ আমাৰ ধুনীয়াকৈ লোকেশ্যনটো আহি গৈছে, মানে আমি এইখিনি জেগাত আহি গৈছোঁ। কিন্তু চাইডে নগ'লোঁ আৰু ফিল্ডত দেখি এই দেখিছে আপোনালোকে মন্দিৰৰ তাতে খাবি। এইটো গাইছ ইয়াতে খাম দিয়ক, একো নহয়, মন্দিৰটোৰ তলতে খাম, যিহেতু আমি চব নিৰামিষ খাম, একো হেৰি নাই, মাছ মাংসৰ কথা নাই। তো সিও পাতি চাতি আনছি, মানে পাতি চাতি পাৰি ল'ম ৰ'ব, ভালকৈ আপোনালোকক দেখাই আছোঁ, পূৰা খাম আজি চেলেঞ্জ টাইপ হৈ গৈছে। মানে বস্তুবিলাক আমি মিক্স কৰি দিম। এইটো দেখিছে আপোনালোকে ঠাণ্ডা। তো এইখান খুলি ল'ম ৰ'ব গাইছ, দেই মুকুল মই ভিডিঅ' কৰি গৈছোঁ দে খোলা। তো গাইছ পূৰা সানি দি একদম হেৰি কৰি দিবি, গুড়া কৰি দিবি নেকি? গুড়া একদম গুড়া কৰি দিবি, গুড়া কৰিব খালি হ'ব দে, পেকেটো খুলি ল'ম। খাওঁ তো গাইস এক পেকেট লেচন এখন দি থাকে, এক পেকেট 10 টাকা লেচন। এই মিমিয়াকে চাচোন টেষ্টিং কৰি চাম ৰ'ব। এই এদিন নুখুলবি, আগে গুড়া কৰি দিবি। ঐ এনে কৈছে তুমি খোৱা না। একো নহয়, একো নহয়। তবে আপনার জিভা পানি পড়ছি নাকি এখন মশলাটো করছি এক সাইড ও পার্টি দিলাম মিমি তুই খাওছি দে ফুল কিমান খদ্দ নকৰো ৰ'ব, লাহে লাহে ফুলো, কাৰণ একো নহয় খদ্দৰ কৰিব লাগিব, নহ'লে ঠাণ্ডা ঠাণ্ডা গৰম। আজি বতৰটো অলপমান দেখাই দিচোন। বতৰটো আজি ৰ'দ চদ নাই, সেইকাৰণে ভাল লাগছে। অলপ আগতে অলপ বৰষুণে দিছিল তাই। আৰু আছে নেকি নাই মছলা পেকেট কেইটা ফেলে দিবি, এক সাইডত ভালকে ডাষ্টবিনত ফেলে দিবি। এই সেইফালে এইটো ডাষ্টবিনত। তো এফালে চাওকচোন। তো মানে আমি এই মন্দিৰৰ যিহেতু দলমুখত খাইছোঁ, আমি একদম লেতেৰা নকৰোঁ, পূৰা চাফা কৰি থৈ যাম। এতিয়া সাইডত থৈ দিয়া, তাহলে লাষ্টত হৈছে কি তো গাইছ এৰে হেৰি কি হ'ল? কি নাই, সেইটো নাই, ইটো বেলেগ, সেইটো বেলেগ। নহয় এৰে এক পেকেট আৰু এক নাই নাই। আচ্ছা। তো গাইছ মানে হেৰি থাকে যি, মানে এইটো বেলেগ বেলেগ মিমি আনিছোঁ। এইটোত মানে পিঁয়াজৰ সেইটো মানে পেষ্টটো থাকে, কিন্তু এইটোত নাই। নেমু টেঙা আছে, জ্বালা, পিঁয়াজ পূৰা গাইছ সানি পেলাই খামহে গাইছ, ৰ'ব দেখাই আছোঁ ভালকৈ। দে মিছ কৰ খুলি দে। দে প্ৰীতম, নেমু সানি দিছোঁ গাইছ। দে আলুটো এই পিঁয়াজটো চেৰি আহিব। পিয়াজ চেলামান আছো মই। এই পিঁয়াজ কি চেলাব লাগে? এই ধৰে গাইছ। একো নহয় দে, দূৰৰ পৰা কাটি দে, নৰো বাকালটো চেলি দি। দুখ নহ'লেও কান্দবা লাগব পিঁয়াজ কাটলি। এইটো খুলিবা কৰাচোন, খুলিবা এনে দুখ গাড়ীখন যাব, যেখান যাব। বাপৰে বাপ বলো লাগে দেই। তো গাইছ মানে ৰখবা নোৱাৰোঁ, মই এনেকা মানে হেৰি লাগছি। খখ লাগছে। গন্ধটো এইটো মজা লাগছে না। নেমুৰ গন্ধ আহি গৈছে। তো আমাক কুলদীপে তিনিটা ব্লগাৰ ইয়াতে আছে, প্ৰীতম জি কিমান গা তো গাইছ কুলদীপে উপায় নাই আৰু। এতিয়া নেমুটো টানি ল'লো, এতিয়া পিঁয়াজটো কাটি কিনে চাই আছোঁ ৰ'ব। পিঁয়াজটো কাটি দি আছোঁ আপোনালোকক, তো বনাওঁ। দেখছি গাইছ, দে পিঁয়াজটো কাট। পানীডাল লৈ আহিছি খাবা। হৈছে দে। এই চাগে এইকেইটা একো নকৰে তক গাইছে, এইকেইটা একে নাহে, একে আহিলে কুলদীপে খেদি দিবি দে। মোকে সেইটো অকল ইটোৱে থামনে দিম দে। তাৰ বেছি সময় নাই ৰ'ব গাইছ, নৰখাওৰ বেছি সময়। ঠাণ্ডা গৰম হৈ যাব। তো গাইছ দেখছি গাইছ, মানে কি ক'ম আৰু গাইছ, মানে খাব নাপাত নিচিনা শান্তিয়ে গাইছ, মানে যেন খাইহে বনাই যেন, মানে পূৰা শান্তিটো গাইছ খাম আজি। কি যি হ'ব গাইছ, লাষ্টত যে এখিনি ইমান ভাগত পৰিব গাইছ, আৰু ঠাণ্ডা যিমান পাৰোঁ মই সিমান খাব চেষ্টা এটা কৰিম। তো সেয়ে আৰু কেমেৰা অন কৰছা,
তো গাইছ পিঁয়াজটো আমাৰ চাই লৈছোঁ এতিয়া মই কুটিম মানে পিঁয়াজটো এটা মই নতুন ষ্টাইল আপোনালোকক দেখাইছোঁ আজি তো তহঁতো চাবি চাম যেতিয়া বাৰে নেক্সট বাৰ গাছ এনে কাট পাতিম আজি মই তহঁতক দেখাই দিওঁ মাজে তেনেকৈ ফাললি ফালি লওঁ চাই দি দিয় তো পিতম কেনে লাগছে সেনেকৈ ৰাখা তো গাইছ এতিয়া আমি কি দিছোঁ কৈ লওঁ নেমু টেঙা মছলা 2 পেকেট চিপছ 1 পেকেট মানে লেটছে কিন্তু এটা হেৰি কি নাম চিলিহতি চিলিহত আৰু নীলাটোৰ নীলাটো হ'ল অকল নীলা লেচ নীলা লেচ যিটো এটা গন্ধ ওলছি কেনে এটা লাগব গাইছ মই তাকে ভাবিছোঁ আপোনালোকৰ জিভাৰ পানী বচি নাপাব না গম নাপাওঁ আৰু গাইছ এটা মানে হেৰিও আছে আপোনাৰ মিমি 2 প্ৰকাৰৰ আছে এটা কম থকা মিমি এটা বেছি থকা অঁ তো আজি ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ ল'ম আপোনালোকক ক'ম 10ৰ ভিতৰত আমি কিমান নম্বৰ দিওঁ চবে কৈ আছোঁ গাইছ এইটো দি দিওঁ তো গিলাচ আমাৰ ৰেডি এইটো কেইটাই হে ইমান নালকে নহয় গিলাচ তো গাইছ ফাৰ্ষ্টতে আমি 7 আপটো খাম তাৰপিছত আমি মেৰিণ্ডাটো খাম তো যেতিয়া তুমি এখন দি বাকি দিয়া মই এইটো বাকি দি আছোঁ তো চাই থাক तो गाइस 7 अप দেখা 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 आज की पार्टी मेरी तरफ से आज गाइस मैं पार्टी दिलु दक তো গাইছ এটা একদম 979 সব একদম সমান সমান पूरा समान समान दिसु दक তো গাইস জিতে বার্থডে 7 আপ খুৱাইছিলে আমাক হ'ব দে ইমান আৰু কিয় হেৰি আশীৰ্বাদ দি থাকা খুৱাইছোঁ দে ডাইৰেক্ট কৰিব লাগিব না অলপ গাড়ী স্প্ৰাইট না তো গাইস 4 বটলত 1 বটল হ'ল মানে গম পাই গেলো তক হ'ব দে এইটোতো মানে 4 হ'বই নহয় এটো দেখি তে মই কৈ লওঁ পিতম তো বটলটো আমাৰ পেলাই দিয়া যাব চাগে লাষ্টত মই এইটো বটল লৈ যাম যেতিয়া সেইটো ভাগে দে এটা কাগজখন চিৰি দিবি পিতম এর পরে হালে হল না আৰু মানে ইয়াৰ পৰা খাব পাৰি দেইনকে দে হ'ব দে সেই বুলি অ' বাপ্পা গৈ দেখছি গাইছ ল ইয়াৰ পৰা দুখন কৰ কি মজাই মই অকল পিয়াজ খাইছো মই সঁচাকৈ কৈছোঁ কেমেৰাত কি হৈছে গম নাপাওঁ কিন্তু জিভাৰ পানী পৰি যায় পুরা মজা জিভাৰ পানী পৰি যায় দিয়ক অলপ ললি হ'ল আৰু লাগে দে প্ৰীতম তোকে দিছোঁ দে দায়িত্বটো যিহেতু অলপ একদম সমান সমান ভাগে দিম মই আগে লৈ লওঁ যেনেকৈ নিপুই লৈ মই আগে লৈ লওঁ। একদম সমান সমান লৈ দে গাইছ এই দুইটো পাম নাজনো বেছি দাম আৰু বুজো তাতে হ'ব দে সি এনে কষ্ট কৰিছে বেছিকে মই বেছি কষ্ট চবৰে হৈছে কুলিবৰ হৈছে বা মোৰ দুইটা পৰা বহুত সৰুকৈ আহি গেলে তোমাৰো হৈছি হা মোৰ দুইটা পৰা ডাঙৰকৈ দি আনব গৈছোঁ আৰু এতিয়া অলপ লাগিব বেছি মই পাতখান সৰু হ'ব দে একো নহয় মোৰ পাতখান সৰু কাৰণে অলপ বেছি ল'লা একো বেছি লোৱা নাই মানে এই দুইটা পৰা হ'ব দে একো নহয় এইবাৰ মোক দি মোৰ বিৰাজি মই লৈ আহ মই টেষ্ট কৰি কৈছোঁ এই দুইবাৰত হ'ব দে সানি মুঠি দে একো নাই তো গাইছ এতিয়া মানে আমি ফুড চেলেঞ্জ নকৰোঁ কাৰণ এইখিনি বস্তু দি কি ফুড চেলেঞ্জ হয় এনেকৈ দিলে শেষ হৈ যাব তো আমি এটা সৰু চাই খানা পাতিম যিহেতু মানে খানা পাতিছোঁ সৰু চাই ৰবিবাৰ এইটো ফুড ব্লগ বুলি ভাবা আৰু যিহেতু ফুড ব্লগ তো এই দেখছি স্প্ৰাইট খাই দিওঁ লগতে আছে আমাৰ লগতে আছে আমাৰ এই সেই আৰু চিপছ মিমি কিবা কিবি তো খাই লওঁ ধুনীয়াকৈ ঠাণ্ডা তো মই একবাৰ আপোনালোকক খাই কিনে ৰিভিউটো দেখাইছোঁ তো এয়া অলপ চিপছ লৈছোঁ 1 পিচ সেই লৈছোঁ দেখা খা ৰিভিউ দি কৰি দিলা কি গুলি হৈছে গুলি যায় টকলা একদম আকৌ ঠাণ্ডাটো খাই চাওঁ ঠাণ্ডাটো ঠাণ্ডাই যায় ঠাণ্ডাই তো গাইছ আপোনালোকে দেখছি ইয়াত ধুনীয়াকৈ আছে বস্তুটো তো মই খাই পেলাই আপোনাক কৈছোঁ ৰ'ব তো গাইছ এতিয়া খাব আৰম্ভ কৰি দিওঁ এই স্প্ৰাইট এয়া চানা ভাজা আনি হৈছে কি বয় আছে মজা লাগছে তো গাইছ ফেণ্টাষ্টিক মজা হৈছে তো বাগাত দিবা মানে লগা গাইছ আমি এনেকৈ ৰবিবাৰ খাই থাকিব আৰু মানে কম্বিনেশ্যনটো গাইছ কম্বিনেশ্যনটো বঢ়িয়া তো গাইছ এয়া মোৰ তাতে আছে তো মই অলপ খাই লওঁ তো গাইছ অলপ জ্বালাও হৈছে দিয়কচোন এয়া জ্বালা লৈছোঁ গাইছ টপ ক্লাছ খাই খাই চাওঁ লওঁ মজা একগিলাচ আহা মজা মতি
গাইছ আমাৰ গোটেই বাজেটটো 120 টকা খৰচ হৈছে। নাই বেছি ভাবা মতে গাইছ জ্বালাটো যিহেতু জ্বালা নাই, জ্বালা খাই দিলোঁ একদম। পেট খাইছে সন্দীপ এনেও টেনশ্যন নাই, যিটো স্প্ৰাইট আছে জ্বালা খাই দিলোঁ, খাই দিয়া পাৰি। তো আপুনি শেষ কৰিলে নেক্সট ঠাণ্ডা আহি আছে আমাৰ। তো গাইছ দেখছি কিনকে ভীম বহাৰ নিচিনা বসি মানে মইতো খাব মানে খাই আছোঁ অলপ লাহে লাহে এনতে মানে মই আধা খাইছোঁ মানে শেষে কৰি দিলে ভীমবিলাক দেখছি গাইছ কিনকে মকৰা মকৰি মাৰবা ধৰছি বাপ্পা নৰি দিয়ক এনতে লগত খাবা। তো যিহেতু আমাৰ মন্দিৰৰ দুৱাৰমুখত বিৰিঞ্জাটো খুলি দিওঁ গাইছ। আইয়া মানে একগত খাইছোঁ গাইছ, দোকানত মানে খাই আনিছোঁ একগত কেনেকুৱা লাগে। তো প্ৰথমে পিতামক দি দিওঁ, যিহেতু ই অলপমান কষ্ট কৰিছে, বেছি কষ্ট কৰা নাই। তো এই গিলাচটো পিতামৰ নামতে। তো গাইছ ইটো আমাৰ ফাৰ্ষ্ট বিৰিয়ানী, ইটো আমাৰ ছেকেণ্ড বিৰিয়ানী। একদম লিগে ল'ব লাগিব দেই গিলাচত চকু দিব এইটো মোৰ গিলাচ, যিহেতু যেখনিকলি ধৰে সেখনিকলি দিওঁ ফেনখিনি নাম্বা দি হ'ব দা হ'ব দেই, একো নহয়, দৰে মিলছি নহয়। মোৰ কেনে নাটলাক যা মোক অলপ লাগব ও যে লাষ্টত যি সেইখানি মোক দিবা অলপ। অঁ তো গাইছ কুল্লিপে যিহেতু কষ্ট কৰা নাই মানে হ'ব দে এখনি মই আমাৰ পৰা দি দিম তেলক। বাদ দিয়া মোক এখানি দিয়া এই তেল হয় এনাই নাই আৰু ফেলালা নহয় গাই খচকে আহি যায়। তো ইয়াক আমি দি দিম, আপোনালোকে চাই থাকক ৰ'ব গেছটো। তো গাইছ এন্দৰ মানে এই গিলাচটো দেখাই দিছোঁ হিমাংকৰ। এইটো তো গাইছ ইয়াৰ শেষে হ'ল আৰু এন্দৰ আধা মত দেখছি গাইছ জিবল গিলাস মানে মোৰ ভৰ্তি গাইছ। তো এখনি পূৰা মানে পূৰা একদম মানে পূৰা লেতেৰা কৰি দিলোঁ গাইছ। একো নাই, চাফা কৰি আছোঁ, চাফা কৰাখিনিও আপোনালোকক দেখাই দিম, লাষ্টত পূৰা ক্লিন হৈ যাব গাইছ। তো ঠাণ্ডাটো ধুনীয়াকৈ খাই দিওঁ। তো গাইছ এতিয়া পূৰা মানে গধূলা নহয় গাইছ, এতিয়া 12:30 বাজিল, কিন্তু একদমেই ৰ'দ নাই, যিহেতু আজি ৰবিবাৰ, মানে ৰবিবাৰ বুলি ৰ'দ নাই নহয়, ৰ'দ নাই দিয়ক গাইছ। তো ধুনীয়াকৈ খাই লওঁ। খাই দিলোঁ গাইছ। তো শেষত শেষত আমি মানে কি ক'ম আৰু গাইছ, এই ফিল্ডখনত চব সুবিধা হ'ব, পানীৰ পৰা মানে চব সুবিধা, একেলগে ডাষ্টবিন পৰ্যন্ত থৈ দিছে গাইছ। দে চাফা কৰ গাইছ, ই কিন্তু ভালে ভালে আছো না গাইছ, দেখছি না মানে সৰু চলি দে আমাৰ কেইটাৰ ভিতৰত চবতকৈ সৰু হ'ব পাৰে, এইগিলা বটল চটল চব থুপৰে ভালে একদম মানে ঘৰত লৈ যাবি, তাতে চাফা কৰিছো ঘৰত লৈ যাবি না কি ঘৰত নানামে দে কি কৰিম মই ঘৰত দাদা আহিব হেৰি ফ্ৰিজত প্ৰথম নালগে দি মোক দিয়া বটল কেইটাও নেদে গাইছ, একো নহয় দে। সেইটো বটল লৈ ল'বি, সেইটো বটল বটল মোৰে নিব। এনেকৈ যাম আৰু দুটা গিলাচ। দুটা গিলাচটো ভিতৰাই নিব চাফাই হৈ গ'ল একো নাই, চাফা পুৰা ক্লিন। মাংসটো খাই নেকি লেতেৰা হ'ব, চিপছৰ বাকলকেইটা কিবা আৰু হেৰি নেকি। তো গাইছ শেষ পৰ্যায় আহি পাইছে, শেষ পৰ্যায়টো হ'ল আমাৰ খানাটো কেনে লাগিল, নম্বৰ দি 10ৰ ভিতৰত নম্বৰ 6 দিম মই 6 ভাল 6 বেষ্ট 6 দিবি, 6 6 দিব বোলে 8 দিব। কিমান নম্বৰ দিবি? 4.5 দিম 5.5 মানে পুৰা মানে তই হেৰি নম্বৰ কাটলি 4.5 দে। প্ৰীতম কিমান নম্বৰ দিবি? তো গাইছ মই এটা কথা কওঁ, মানে ঠাণ্ডাটোতো আমি বনোৱা নাই, ঠাণ্ডাটো বেলেগকৈ, কিন্তু এই মিমিটো যিটো একদম অচেল লাগছি, ফেণ্টাষ্টিক লাগছি। তো মই দিম তাতে 7.5 এনে দিছে নম্বৰ, মই গাইছ 10ৰ ভিতৰত 10 দিম, কাৰণ মই খাই ভাল পাওঁ, যিয়ে নেদক আগত মই চব খাই দিম 10ৰ ভিতৰত 10।